অসমীয়া যুৱক যুৱতী বাহিৰৰ কৰ্মস্থানৰ পৰা ঘূৰি আহিব লগা হৈছে তো সেইসকল আৰু সহজতে অসমৰ পৰা ঘূৰি যোৱাৰ কোনো আশা নাই কিন্তু তেহেঁতি কৰিব কি ইয়াত থাকি সকলোকে কোম্পানীত চাকৰি কৰাকৈ যোগ্যতাও নাই আৰু সকলোকে কোম্পানীত চাকৰিত মানে এমপ্লয়মেণ্ট দিবলৈ তেনেকুৱা ধৰণৰ কোম্পানী বা ইণ্ডাষ্ট্ৰিও অসমত নাই তো তেতিয়া মই ভাবিলোঁ যে অসমৰ যিহেতু মানুহ সৰহভাগে খেতিয়ক আৰু সকলো ল'ৰা ছোৱালীয়ে প্ৰায়ভাগেই কম বেছি পৰিমাণে খেতি কৰিব জানে তাৰপিছত তেওঁলোকে এহাল গৰু কিনিবলৈ লাগে 70-80 হাজাৰ টকা আজিকালি এখন ভাল এহাল গৰু কিনিবলৈ সেই টকাও তেওঁলোকে সকলোৱে যোগাৰ কৰিব নোৱাৰিব তো সেইকাৰণে মই ভাবিলোঁ যে সহজ সৰল পদ্ধতিৰে একদম চিম্পুল কাৰিকৰী কৰি পেলাই এহাল গৰুৰ সমান কেপাচিটি থকা এটা যদি মেচিন বনাই দিয়া যায় তেতিয়া চাগে সেই ল'ৰা ছোৱালীবিলাকে নিজকে নিজৰ ঘৰত যি 2 বিঘা মাটি আছে সেই 2 বিঘা মাটিতে নিজকে আত্মনিয়োগ কৰিব পাৰিব ভিতৰত আমাৰ হেৰি আছে লেম্পটা ইমান ডাঙৰ হেৰি আছে কিমান আছে 3 নম্বৰ বিচাৰি আছে ইমান ডাঙৰ কিমান আছে ট্ৰেক্টৰখনৰ লগত সাধাৰণতে মই 2টা নাঙল এটা ছিংগুল নাঙল আৰু এটা 5খন ফাল থকা নাঙল আছে মোৰ সেই ছিংগুল নাঙলটো দি প্ৰথম হাল বাব তাৰপিছত 5খন নাঙলেদি হাল বাব তো সেই বস্তুকেইটা মোৰ ট্ৰেক্টৰখনৰ দামতে ফ্ৰী হ'ব কিন্তু তাৰ উপৰিও টেইলৰ এটা আছে ট্ৰেক্টৰখনৰ লগত সেই টেইলৰটো কিনি নিব লাগিব আৰু তাৰ উপৰিও আৰু এটা আগফালে লগাই লোৱা মানে ষ্টাৰিং থকা মানে এটা পৰ্চন আছে যিটো পৰ্চনে ঠেলি যাব নালাগে কেতিয়াবা মন গ'লে চলাইও যাব পাৰিব সেই পৰ্চনটো মই এক্সট্ৰা দাম ল'ম বনাই দিম তেওঁলোকক লাগিলে ট্ৰেক্টৰখন নাঙল দুখন সতি পেলাই মূল ট্ৰেক্টৰখন মই দামটো নিৰ্ধাৰণ কৰা নাই যদি ধৰক 40ৰ আশে-পাশে হ'ব আপোনাৰ মোৰ বনোৱা উদ্দেশ্য আছিলে 2টা এটা হ'ল কোনোবাই যদি ঘৰতে বনাই ল'ব বিচাৰে এনেকৈ মই ডিজাইনটো দি দিম তেওঁলোকে ঘৰতে বনাই ল'ব পাৰিব এক কথা 2 নম্বৰ কথা কোনোবাই যদি ঘৰত বনাই ল'বলৈ সা-সুবিধা নাই যদি মোক কয় তো মোৰ ছেটআপটো আছে গতিকে মই বনাই দিম তেওঁলোকে মোৰ পৰা নিব পাৰিব অলপ হেৰি ধৰিছে মানে